সো এইটো মই এটা এতে বাৰান্দাত গাৰ্ডেনৰ ওচৰতে মই এটা ফিছ পেন বনোৱাইছিলোঁ মিস্ত্ৰী দ্বাৰা এটা সাইডে টাইলছ লগাব থাকিলেই তলত লগালোঁ এইটো সাইডে লগোৱা হ'ল বাহিৰতো লগোৱা হ'ল আৰু কালি মই এইটো ডেকোৰেশ্যন কৰিবৰ কাৰণে ল'ম বুলি ভাবিলোঁ বাট কি হ'ল মই মটৰ টেপটো বহালোঁ সো মটৰ টেপটো বহাওঁতে একে আবেলি হৈ গ'ল বিকজ আমাৰ কিচেনত এটা গিজাৰ লগোৱা হৈছে নতুনকৈ সেইটো কাৰণে মিস্ত্ৰী কাম কৰোঁতে দেৰি হৈ গ'ল আৰু মই সজাব নহ'লে বাট মই এইটো ক্লিন কৰি লৈছিলোঁ এইটো বহুত লেতেৰা হৈ আছিলে এইটো ক্লিন কৰিলোঁ দেখিলে এতিয়া ইয়াত পানী আছে ইয়াত পানীটো এতিয়া চাফা হৈ আছে পুৰা তথাপিতো মই এইটো পানীও এবাৰ ক্লিন কৰি ল'ম লাষ্ট এণ্ড ক্লিন কৰাৰ পিছত মই এইটো ডেকোৰেশ্যন কৰিম আহকচোন মই কেনেকৈ ফিছ পেনটো ডেকোৰেশ্যন কৰোঁ আপোনালোকে চাব গোটেই কমপ্লিট প্ৰচেছখিনি দেখাম কেনেকৈ ফিছ পেনটো মই চাফা কৰিম কেনেকৈ সজাম আৰু লগতে মই ইয়াত কি মাছ এৰিম কি দিম সকলোখিনি মই এটো ভিডিঅ'ত দেখাম আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকৈ মই এতিয়া এইখিনি চাফা কৰিবলৈ পানীখিনি অলপ চাফা কৰি ল'ম ফাৰ্ষ্টত দেখিছে কিমান লেতেৰা পানী তাৰপিছত মই অলপ পাথৰ আনি থৈছিলোঁ এইখিনি একুৰিয়ামত দিম বুলি আগত দিয়া আছিলে এতিয়া ভালকৈ আকৌ সজাই ল'ম অলপ ধুম পাথৰখিনি মই ইয়াতে ৱাছ কৰিম পাথৰবিলাক থাকে নদীৰ ওচৰত নদীত যাব আপোনালোকে গৈ এনেকুৱা পাথৰ আনিব পাৰে লগতে তাত ব্যৱহাৰ কৰা যিটো মেটেকাৰ যিটো ফুল হয় মেটেকাৰ যিটো পাত সেইখিনিও মাছৰ কাৰণে বিৰাট ভাল সেয়া আনিব পাৰে আৰু এটা আছে গছ মই আপোনালোকক দেখাই দিম কি মই আনিছিলোঁ কি লগাম কিনিবও পাৰে আপোনালোকে সেইবোৰ বজাৰত মাৰ্কেটত ফিছ যিবিলাক ফিছ শ্বপবিলাক থাকে ডেকোৰেশ্যনৰ কাৰণে বস্তুবিলাকো তাতে থাকে তাৰ পৰাও আপোনালোকে পাৰ্চেছ কৰিব পাৰে অনলাইন পাৰ্চেছ কৰিব পাৰে আৰু মই অলপ সৰু ষ্টেণ্ডো আনিছিলোঁ সেইখিনিও আপোনালোকক দেখাম সেইখিনিও মই অনলাইন পাৰ্চেছ কৰিছিলোঁ বনাবলৈ ট্ৰাই কৰিছোঁ এইখিনি পাথৰ কি হয় চাম আৰু ইয়াত পাথৰ এড কৰিম ছাইডত এড কৰিম বৰ্তমান এনেকৈ ৰাখিছোঁ এইখিনি ষ্ট'ন কিনি আনিছিলোঁ মই এইখিনি 3 কেজি আছিলে 300 কিমান পাহৰিছোঁ মই এতিয়া চামথিং আছিলে আৰু এইখিনি মই এতিয়া এড কৰিম চাইডে ধৰাচোন এইখিনি মই একদম চাফা কৰা আছে সেইটো কাৰণে মই ডাইৰেক্ট এনেকৈ দি দিছোঁ লগতে মই এইখিনি এনেকৈ ফিক্স কৰি দিওঁ ইয়াত আৰু এইটো গেছত মই ফিক্স কৰি দিওঁ এইটো এটা বৰ লাগতিয়াল পুলি বিফলকৰণী এইটো আপোনাৰ কাটিলে কৰিলে লগালে তেজ বন্ধ কৰাত সহায় কৰে এটা মোৰ ওচৰত ক্ৰক'ডাইল আছে এইটো ভালকৈ দেখা নাই কিয় এটা ক্ৰক'ডাইল আছে তাত এড কৰি দিয়া বহুত ভাল লাগিব সেইকাৰণে মই তাৰ কথা ৰাখিয়ে মই এইটো ক্ৰক'ডাইল সেই তাত এড কৰিব গৈ আছোঁ এইটো অলপ বোকা হৈ আছে লেতেৰা হৈ আছে মই এইটো ধুই দিম এনেকুৱা এটা মোৰ এইটো লাইট আছিলে লাইটটো মই এৰুৱাই দিলোঁ বিকজ মই এতিয়া লাইট নিদিওঁ লাইট মই লগাম ডাইৰেক্ট তাত আৰু এপাহ এপাহ মোৰ পদুম ফুল আৰ্টিফিচিয়েল মই এপাহো এড কৰিব গৈ আছোঁ ধুই পেলাই ভালকৈ চাফা কৰি এবাৰ ক্লিন হৈ গ'ল মই এতিয়া এপাহ এড কৰি দিম এতিয়া এয়া কিছুমান চেলছ পালে ই ধুই আনিছে ধুনীয়াকৈ ৰংটো তেনেকুৱাই এতিয়া ই পাই কৈছে যে বা এইকেইটা মই দি দিওঁ নেকি বোলো তুমি নিজে দিয়া এড কৰি দিয়া এইফালে দিয়া ছাইডত দিয়া ৱাটাৰফলটোৰ ওচৰত দিয়া দুটামান হাতটো নাযায় তাৰ হাতটোৱে নাযায় চাওঁ মই দিছোঁ এনেকৈ ৱাটাৰফলটোৰ ওপৰত দিলে দেখা পাব ধুনীয়াকৈ দেখিছে এটা তাত দিছোঁ আৰু এটা তুমি সেই চুকটোত দি দিয়া তাত দিলেও হ'ব দিয়া তাৰ হাতেই নাযায় নাজানো ক'ৰ পৰা কি উলিয়াই আছে এইটো বৰ ভাল লাগিছে এটা ৱাটাৰ মানে 3D লুক দিছে এইটো বোলে সি এড কৰি বোলো কৰি দিয়া তুমিয়ে কৰি দিয়া যোৱা কৰি দিয়া চিধাকৈ কৰি দিয়া চিধাকৈ পেলাই দিয়া ছাইডত দিলে ভাল লাগিব ছাইডত চুকটোত বা তাতে দিয়া সেইকণতে দিয়া চুকটোত চ' হেয়াৰ ফাইনেল লুক চাওক কিমান ধুনীয়া লাগিছে
ইয়াত মাছ এড কৰিব থাকি গ'ল। মই মানে মাৰ্কেটত গৈ পেলাই মাছটো আনিব লাগিব, তাৰপিছত মই নেক্সট ৰিল বনাম মাছৰ লগত দেখুৱাম আপোনালোকক।